মোৰ বিয়াত মই তেনেকুৱা কোনো উপহাৰ লোৱা নাছিলো এজন কংগ্ৰেছৰ সদস্যক তেখেতে অধিকৃত কৰিব পাৰিলেহেঁতেন যে আপুনি হাউচত ডিবেটটোত ক'ব যে মোৰ ওপৰত হোৱা অভিযোগটো মিছা আৰু এইটো মই প্ৰত্যাখ্যান কৰিছো আজি 20 দিন হৈ গ'ল অখিল গগৈ ডাঙৰীয়াক চাব হি ইজ মোৰ লয়েল দেন দা কংগ্ৰেছ পাৰ্টি লগে লগে প্ৰেছ কনফাৰেন্স কৰিলে যে নাই 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 বিয়াত দিলেতো কোনে জানে বিয়াততো আৰু যোনে তোনে জি টিক দি গুচি যায় কালি মোৰ বিয়াত মোৰ লৰাৰ বিয়া হোৱা নাই মোৰ লৰাৰ বিয়াত যদি আদানী আম্বানী আহি 100 কোটি টকা দি থৈ যায় অখিল গগৈ ডাঙৰীয়াই তেনেকুৱা ষ্টেটমেন্ট দিব নেকি যে নহয় এটোতো নন্দিলৰ গাত দোষ নাই বেচেৰা তাকটো দি থৈ গৈছে এটো ৰেকৰ্ড হ'ব পাৰে নেকি হিমন্ত বিশ্ব শৰ্মা আমি বিলাক সাধাৰণ মধ্যবিত্ত পৰিয়ালৰ পৰা ইয়ালৈকে অহাৰ কাৰণে আমাৰ ক্ষেত্ৰত আইন কানুন বেলেগ হয়তো অখিল গগৈ ডাঙৰীয়াৰ কাৰণে আইন কানুন বেলেগ তেখেতৰ 3 লাখ টকা লোৱাটোৰ ওপৰত আমি সবে তেখেতক টিটকাৰি মাৰি আছো কাৰণ হি হেজ ৰিজন ফ্ৰম এ স্মল ফেমিলি কিন্তু ৰজাৰ ঘৰতটো ক'ব আমি কোনেও সাহস কৰা নাই আৰু অখিল গগৈ ডাঙৰীয়াই নিজক যিমান ডিফেন্ড কৰিছে তাতকৈ ৰজাক বেছি ডিফেন্ড কৰিছে মই পইচা লোৱা বুলি কতো নাই দে না না কমল মেধি আপোনাৰ বিহাফত লৈছে কমল মেধি আপোনালোকৰ পাৰ্টি মানুহ আৰু তেওঁ আপুনি আমাক দিছে কেনেকে দিছে আপুনি ইমান ভাল যদি পাৰ্টিৰ পৰা খেদালো বুলি কৈ দিয়ক মই আকৌ কৈছো আপোনাকতো মই পাৰ্টিৰ পৰা খেদাই দিয়ক আপোনালোকৰ পাৰ্টিৰ পৰা খেদাই দিয়ক ভাল পাৰ্টি প্লিজ ৰিপ্লাই তো হ'ব লাগিব মাননীয় অধ্যক্ষ মহোদয় কমল মেধি ডাঙৰীয়াক আমি কেইদিনমান ৰাখিছো কিন্তু আপোনাৰ লগত আপুনি মাজে মাজে উলিয়াই দিয়া আকৌ আপুনি লৈ লয় গতিকে আপোনাৰ হিষ্ট্ৰী এবাৰো নহয় গতিকে এটা আপুনি আমাৰ তাত থৈছে নে কি কৰিছে এটো পিছতে গম পাম গতিকে এটো বাৰু বাদ দিয়ক এইটো কথা আমি পিছত আলোচনা মাননীয় না কথাটো কৈছো কমল মেধি ডাঙৰীয়া এটা অখিল গগৈৰ লগত হি হেজ এ ভেৰি হট এণ্ড কোল্ড ৰিলেশনশ্বিপ মাজে মাজে বেয়া হয় আকৌ ঘূৰি আহে কাৰণ দুইজনৰ কি আছে নাজানো কিন্তু মই কমেন্ট দিব খোজা নাই কাৰণ সাধাৰণ ঘৰৰ মানুহৰ এনেকুৱা ধলে ধৰাটো আমাৰ প্ৰৱণতা কিন্তু অখিল গগৈ ডাঙৰীয়াই তেওঁক এপিএছচিৰ চেয়াৰমেন দিব নোৱাৰে কমল মেধিয়েও দিব নোৱাৰে এপিএছচিৰ চেয়াৰমেন কোনে দিলে ৰুলত ভাঙি কোনে দিলে আৰু তেওঁৰ লৰাৰ বিষয়ে যেতিয়া এলিগেশ্যন আহে সাধাৰণ মানুহৰ মনত ডেফিনেটলি প্ৰশ্ন উঠিব যে হয় আজি অখিল গগৈ ডাঙৰীয়া কোনোবাই মোক কোনোবাই কিবা দিব আপোনাক কোনোবাই কিবা দিব ভয়ত দিব যে ঠিক আছে আমাৰ কথা যাতে বেছিকৈ কৈ নুফুৰ কিয় আমিতো তেওঁক এপইন্টমেন্ট দিব নোৱাৰো আমিতো তেওঁক 10 বছৰৰ কাৰণে এপিএছচি দিব নোৱাৰো কিন্তু যিজনে 10 বছৰৰ কাৰণে দিব পাৰে তেওঁৰ ঘৰৰ বিয়াত যদি সোণৰ অলংকাৰ দিয়ে ইট ইজ এ প্ৰাইমা ফেসি কেছ অফ কৰাপশন আনলেস ইট ইজ ডিনাইড আজিলৈকে এই মুহূৰ্তলৈকে কংগ্ৰেছ দলৰ সংসদ গৌৰৱ গগৈ ডাঙৰীয়াই আজিলৈকে ডিনাই কৰা নাই যদি ডিনাই কৰা নাই তাৰ মানে ইট ক্যান বি একসেপ্টেড আমি গ্ৰহণ কৰিব পাৰো হি হেজ টেকেন দ্যাট মানি in his marriage আৰু অখিল গগৈ ডাঙৰীয়া এটা ভাল কথা কৈছে যে বিয়াত দিলেতো গম নাপায় কংগ্ৰেছ দলৰ এজন স্পোকসম্যান বেদব্ৰত বৰাইও কৈছে যে বিয়াত দিলে তেওঁ কেনেকে গম পায় তাৰ মানে আজিৰ পৰা যদি আপোনালোকে কৰাপশন কৰিব খুজিছে কাবাৰ ঘৰৰ বিয়া এখন পাতি লব কংগ্ৰেছ পাৰ্টি হেজ এ ৰুল যে ক'ত কৰাপশন কৰিব পাৰি তেওঁলোকে এইটোও জানে and this বেদব্ৰত বৰা মই যাৰ নাম কৈছো হি ইজ দা অফিচিয়েল স্পোকসপাৰসন অফ দা পাৰ্টি চিফ না কৈছে বিয়াত উপহাৰ লোৱাটো ভুল নহয় সভাপতিও কৈছে যে বিয়াত উপহাৰ লোৱাটো ভুল নহয় তাৰ মানে এতিয়া আমাৰ অফিচাৰ সকলোকে কংগ্ৰেছ দলে এটা কৰাপশনৰ সিস্টেম শিকাই দিলে যে আপোনালোকে বেলেগত নলব বিয়াত লৈ লব কাবাৰ ঘৰৰ বিয়া এখন পা ভতিজাকৰ বিয়া পাতিব ভাগিনীয়েকৰ বিয়া পাতিব লৈ লব এনেকে কৰাপশন কেনেকে কৰিব পাৰি তাৰো পাব্লিক টিপস কংগ্ৰেছ পাৰ্টিয়ে দিয়ে ফ্ৰী এডভাইস দিয়ে
আৰু অখিল গগৈ ডাঙৰীয়া নিজে এন্টি কৰাপশ্যন এক্টিভিষ্ট হৈ তেখেতে সেইটোক জাষ্টিফাই কৰে আৰু যদি এই অভিযোগটো হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত কিবা কৰি আহিলেহেঁতেন শেষে হৈ গলোহেঁতেন এটা লাইন কৈ দিওঁ মানে মই একচুৱেলি নাজানো যে বিয়াত যদি কিবা দিয়ে সেইটো Income মানে tax ত দেখুৱাবই। এটা ইনকাম টেক্সত দেখুৱাবলৈ মই নাজানো সেইটো কথা মই আপোনাক স্বীকাৰ কৰি দিছো দেই মই নাজানো একচুৱেলি নাজানো ঠিক আছে। ইনকাম টেক্স নাই এতিয়া আপোনালোকে চাব আপুনি মাইকটো বন্ধ কৰি থওক বহুতে ভাবে যে অসমৰ মিডিয়াই অখিল গগৈক ছাপোৰ্ট কৰে কিন্তু এই ঘটনাটোত অখিল গগৈ এপইণ্টিং অথৰিটিও নহয় অখিল গগৈয়ে ৰাকেশ পালক এপইণ্ট দিব নোৱাৰে কিন্তু অখিল গগৈৰ ওপৰত যিমান নিউজ বজাইছে গৌৰৱ গগৈৰ ওপৰত বজোৱা নাই কিয় অখিল গগৈ সাধাৰণ ঘৰৰ ল'ৰা ছোৱালী একে দিজ আৰ চিৰিয়াছ এলিগেশ্যন অখিল গগৈ ডাঙৰীয়াৰ এলিগেশ্যন ইজ যে বাই দ্য ৱে অফ ডিছকাশ্যন তাত কোনো প্ৰুফ নাই আপোনাৰ পলিটিক্সটো বৰ ধুনীয়া হৈছে মই প্ৰুফ কৰা নাই মই কোনো পলিটিক্স কৰা নাই মই পলিটিক্স কৰাই নাই এইটোক যদি আপুনি ইমান জাষ্টিছৰ কথা কৈ যদি এইটোক পলিটিক্স বুলি ভাবি থাকে তেতিয়াহ'লে অন্যায় হ'ব না দীঘলীয়া শুনক শুনিব কিয় আৰুতো বহুত ক'ব আছে এতিয়া প্ৰশ্নটো হ'ল দেৱব্ৰত শইকীয়া ডাঙৰীয়া এটা কথা মই মানি লৈছো তৰুণ গগৈ কেনট ডিফেণ্ড হিমছেল্ফ গৌৰৱ গগৈ নিজক ডিফেণ্ড কৰিব পাৰে নে নোৱাৰে হেজ হি ডিফেণ্ডেড কোনোবাই আজিলৈকে কোনোবাই টুইটাৰ ফেচবুকত এটা দেখিছে যে এইটো এই গোটেই কাক লগাই দিছে ভূপেন বৰা যে তুমি ডিফেণ্ড কৰা মোক মই ইমান ডাঙৰ ৰজা মই কেনেকে ডিফেণ্ড মই নিজে কেনেকে কম আৰু ডিফেণ্ড কৰোতে বিপ্লৱ শৰ্মাৰ পিছতে লাগি গ'ল